আমি আজি চাওঁ আহা টাইপছ অফ ছেটছ। ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি চাইছিলোঁ ছেটছ কি হয়, ছেটছ ৰিপ্ৰেজেণ্টেশ্যন। আজি চাওঁ ছেটছ অফ টাইপছ, মানে ছেটৰ টাইপবোৰ, টাইপছ অফ ছেটছ। এতিয়া ছেটৰ কেইধৰণৰ টাইপছ আছে চাওঁ আহা। ফাৰ্ষ্ট টাইপটো হ'ব 1 null set or empty set or void set. null set, empty set, void set কিনো হয় চোৱা। যিটো সেটত কোনো ধৰণৰ এলিমেণ্ট নাথাকে সেইটো সেটক ক'ব null set, void set নাইবা empty set। এই তিনিটা নামৰ ভিতৰত যিকোনো এটা থাকিব। এতিয়া ইহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ হয়, ইয়াত তুমি ক'ব পাৰা যে নাম্বাৰ অফ এলিমেণ্ট ইকুৱেল টু 0। ইহঁতক গেনত কেনেকৈ কৰে, এজ ছেট হয়, খালী কাৰ্লি পেকেট এটা দিব, নহ'লে বা ফাই, এইটোক ক'ব ফাই। নাল ছেট ডেনট কৰে ফাইৰে। ছাপ'জ এটা মই এক্সাম্পল দিলোঁ তোমালোকক। এজ ছেট এক্স সাজ ডেট এক্স now 7 less than x less than 5। এনেকুৱা কিবা নাম্বাৰ আছে জানো 7তকৈ ডাঙৰ 5তকৈ সৰু, এনেকুৱা নাম্বাৰ পাম জানো আমি? তেনেকুৱা ধৰণৰ নাম্বাৰ একোৱেই নাই। নাম্বাৰটো কি হ'ব লাগিব, এক্সৰ ভেলুটো কি হ'ব লাগিব, 7তকৈ ডাঙৰ কিন্তু 5তকৈ সৰু। চ' তেনেকুৱা নাম্বাৰ হ'ব জানো? নহয়। চ' এনেকুৱা ছেটবোৰ থাকিলে কি হ'ব, ফাই। তাৰপাছত নেক্সট, ইয়াত এটা মন কৰিবলগীয়া কথা, বহুতে এই বস্তুটো ভুল কৰে। হয়, ইয়াত ফাই থাকিলে এইটো নাল ছেট বুলি ভাবে, এইটো ভাবে নাল ছেট, বাট এইটো কথা নহয়। এইটো হৈ গ'লে ছিংগলটন ছেট নাইবা ছাবছেট হৈ যাব। সদায় নাল ছেটৰ খালী কাৰ্লি ব্ৰেকেট নহ'লে বা ছিংগল ফাই। কেতিয়াও কাৰ্লি ব্ৰেকেটৰ ভিতৰত এই ফাইটো ভৰাই নিদিবা, তেতিয়া সেইটো কি হৈ যাব, ছাবছেট হৈ যাব। ছাবছেটৰ কথা আনিম বাৰু পাছলৈকে, আছে তোমালোকৰ কিতাপত। চ' এই বস্তুটো সদায় মনত ৰাখিবা, এইটো কেতিয়াও নাল ছেট নহয়। নাল ছেট সদায় কাৰ্লি ব্ৰেকেট আৰু ফাই থাকিলেহে হ'ব। আৰু এটা নাল ছেট সদায় ফাইনাইট হয়, ফাইটো সদায় ফাইনাইট হয়। এতিয়া আহা ফাইনাইট আৰু ইনফাইনাইটনো কি হয় চাওঁ। নেক্সট ছেট হ'ব তোমালোকৰ ফাইনাইট ছেট। ফাইনাইট ছেট, ফাইনাইট ছেট মানে হ'ব যাৰ শেষ আছে, মানে কাউণ্ট কৰিব পাৰি। যাৰ শেষ আছে, যাক আমি কাউণ্ট কৰি উলিয়াব পাৰোঁ। চ' এইটো কি বুলি লিখিব পাৰি আমি, ইন হুইচ নাম্বাৰ অফ এলিমেণ্ট ফাইনাইট অৰ কাউণ্টেবল। চ' এটা ছেট লিখিলোঁ, মই ছেটটো লিখিলোঁ এক্স সাজ ডেট এক্স, চ' এক্স সাজ ডেট এক্স, এক্স বিলংছ টু n, এক্স লেছ দেন ইকুৱেল টু 5। চ' এইটো কি হ'ব, এক্সৰ ভেলুবিলাকৰ কি ভেলু হ'ব, নেচাৰেল নাম্বাৰৰ ভেলু, আৰু কি হ'ব 5তকৈ সৰু, 5 আৰু 5তকৈ সৰু। চ' আল্টিমেটলি আমি ৰ'ষ্টাৰ ফৰ্মত লিখিলে কেনেকৈ লিখিম,
1, 2, 3, 4, 5 এইটো ইয়াতে যে 5টা এলিমেণ্ট আছে এইটো আমি কি কৰিব পাৰিছোঁ কাউণ্ট কৰিব পাৰিছোঁ চ' এনেকুৱা ধৰণৰ এলিমেণ্টবিলাক কি হ'ব ফাইনাইট ছেট নেক্সট আহা ইনফাইনাইট ছেট যাক আমি কাউণ্ট কৰিব নোৱাৰোঁ ইনফাইনাইট ছেট ইনফাইনাইট ছেটটো কি হ'ব so number of element infinite or non-countable যিবোৰ নেকি আমি কাউণ্টেবল কৰি মানে কাউণ্ট কৰি উলিয়াব নোৱাৰোঁ সাপোজ নেচাৰেল নাম্বাৰখিনি আমি কাউণ্ট কৰি উলিয়াব পাৰিম নেকি এনেকৈ আপ টু ইনফিনিটিলৈ গৈয়ে থাকিব 1, 2, 3, 4, 5 আপ টু এনেকৈ গৈয়ে থাকিব যিবোৰ ছেটত এনেকৈ ডট ডট থাকে সেইবোৰ গম পাওঁ যে আমি ইনফাইনাইট ছেট আৰু যিবোৰৰ শেষ থাকিব সেইবোৰ হ'ব ফাইনাইট ছেট এতিয়া ইনফাইনাইট ছেট আৰু ফাইনাইট ছেট বুজিব পাৰিছানে নেক্সট আহা singleton set এতিয়া নামটোতে লুকাই আছে বস্তুটো কি হয় singleton set মানে এটা সেট যেটো থাকিব মানে এটা এলিমেন্ট যেট সৰি সেট নহয় এটা এলিমেন্ট যেটো থাকিব হেতু কব singleton set সো ইয়াত হ'ব number of element only one so suppose a eta set number of element 1 ase hol eta roster format jodi moi eta set likho set a x such that x minus 2 equal to 1 so etur value to ki hobo etu jodi ami yat solve koribo jao kenai korim x minus 2 equal to 1 x equal to ki hobo 1 plus 2 so x equal to 3 এতিয়া s সেটৰ ভ্যালুটো কি হ'ব 3 এটা এটা এলিমেন্ট পালোনে তেতিয়া এনেকে এটা এলিমেন্ট থাকিলে কি কবটা সিঙ্গলটন সেট এতিয়া যদি মই আমাৰ মানে সিম্পল উদাহৰণ এটা দিও ভাৰতবৰ্ষৰ একমাত্ৰ মহিলা প্ৰাইম মিনিষ্টাৰ কোন ইন্দিৰা গান্ধী হয় নহয় তেখেতে হৈ আছে বৰ্তমানলে ভাৰতৰ একমাত্ৰ প্ৰাইম মিনিষ্টাৰ হেতু কি হৈ যাব ওমেন প্ৰাইম মিনিষ্টাৰৰ ক্ষেত্ৰত সিঙ্গলটন সেটত আমি এক্সাম্পল দিব পাৰিম হয় নাই তেনেকুৱা ধৰণৰ কথা তাৰ পাছত নেক্সট আহা ইকুইভ্যালেন্ট সেট মই এখিনিতে আৰু এটা মানে নোট হিচাপত কৈ দিছো সোৱা always empty set is a finite set and always singleton set is a finite set প্ৰথম কি পঢ়িছিল এমটি সেট ভয়েড সেট বা নাল সেট এটো কি হ'ব আমাৰ ফাইনাইট হ'ব জাস্ট মই এনেকৈ লিখি দিছিলো এতিয়া এই লাইনটো লিখি দিছো চাবা আৰু এটো কি হ'ব সিঙ্গলটন সেট এই দুটাই কি সেট হ'ব আমাৰ ইনফাইনাইট আৰু ফাইনাইট যত পঢ়িছিলো আমি এটো ইনফাইনাইট আৰু ফাইনাইট যেটো পঢ়িছিলো তাৰ ভিতৰত এই সিঙ্গলটন সেট আৰু নাল সেটটো কি হ'ব আমাৰ ফাইনাইট সেট হ'ব নেক্সট আহা এবাৰ চাও আমি ইকুইভ্যালেন্ট সেট সদায় ইকুইভ্যালেন্ট সেটত দুটা সেট লাগে দুটা সেটৰ ভিতৰত ইকুইভ্যালেন্ট সেট আমি ডিফাইন কৰো চাবা 2
ফাইনাইট সেট আৰু কি হ'ব লাগিব সেটটো ফাইনাইট হ'ব লাগিব সদায় দুটা সেট হ'ব লাগিব আৰু দুটাই কি হ'ব লাগিব ফাইনাইট হ'ব লাগিব ফাইনাইট সেট in which number of elements are equal okay এতিয়া এটা এক্সাম্পল লৈ চাও আহা a set to number ললো 1 2 3 4 5 okay all next এটা b set ললো b set ত ভাৱেল কেইটা ললো a e i o u এতিয়া ইহতৰ এলিমেন্ট কাউন্ট কৰাচোন ইয়াত কেইটা আছে পাঁচটা ইয়াতো কেইটা আছে পাঁচটা সো এই সেটটো কি হ'ব ইকুইভ্যালেন্ট সেট সো এটুক আমি কেনেকৈ লিখো নাম্বাৰ অফ এলিমেন্ট অফ এ সেট a কি হ'ব 5 b কি হ'ব 5 সো আমি কি ক'ব পাৰিম a ইকুইভ্যালেন্ট b ধৰিব পাৰিছানে ইকুইভ্যালেন্ট সেটত কি হ'ব নাম্বাৰ অফ এলিমেন্ট কিমানটা আছে দুইটা সেটতে যদি সমান আছে তেতিয়া হলে কি হ'ব এটো আমাৰ a ইকুইভ্যালেন্ট b ইকুইভ্যালেন্ট সেট বুজিছানে নেক্সট আহা এতিয়া আমি চাও ইকুৱেল সেট এতিয়া আহা চাও ইকুৱেল সেট ইকুইভ্যালেন্ট সেটলে চালো নেক্সট আমি চাম ইকুৱেল সেট এতিয়া সোৱা কি হ'ব ইকুৱেল সেটটো কেনেকুৱা হয় two sets are said to be equal if their number of elements are equal and also the value of that element is same কথাখিনি ধৰিব পাৰিছানে two sets are said to be equal কি হ'ব if their number of element are equal and also the value of that element is equal এটা দুটা সেট লৈ চাও এটা সেট ললো 2 3 1 5 4 আৰু এটা সেট ললো 1 2 3 4 5 দুটা সেটতে এলিমেন্ট কেইটা আছে পাঁচটা আছে হল এটাত ক্ৰমিকভাৱে সজোৱা আছে এটাত ক্ৰমিকভাৱে সজোৱা নাই কিন্তু এলিমেন্ট কেইটাও কি আছে সেম এলিমেন্ট আছে দেখিছানে এই ইকুৱেল সেটত মন কৰিবলগীয়া কথা এটোৱে যে দুটা সেট থাকিব নাম্বাৰ অফ এলিমেন্ট কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব আৰু কি হ'ব লাগিব দি ভ্যালু অফ এলিমেন্ট ইজ সেম ভ্যালু অফ এলিমেন্ট দ্যাট সেম ভ্যালু কেইটাও কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া আমি আগতে কি পাইছিলো ইকুইভ্যালেন্ট সেটত চোৱা ইয়াতে কি আছিল a সেটত 1 2 3 4 5 আছিল আৰু b সেটত কি আছিল আমাৰ ভাৱেল কেইটা আছিল a e i o u কিন্তু দুটাৰে এলিমেন্ট সেম আছিল কাৰণে আমি এটো কি ক'ব পাৰিছিলো ইকুইভ্যালেন্ট সেট আৰু যেতিয়া দুটা সেটৰ এলিমেন্টটো সেম হ'ব আৰু ইহতৰ নাম্বাৰ অফ সেটটো সেম হ'ব কাৰ্ডিনেল নাম্বাৰ দুটাই তেতিয়াহে কি ক'ব পাৰিম আমি ইকুৱেল সেট সো এটো কেনেকৈ লিখিব পাৰিম a equal to b ইয়াৰ ইকুইভ্যালেন্ট সেট আৰু ইকুৱেল সেটৰ মাজত ডিফাৰেন্সটো এইটোৱে ইকুইভ্যালেন্ট সেটত নাম্বাৰ অফ এলিমেন্ট সেম হ'ব লাগিব আৰু ইকুৱেল সেটত নাম্বাৰ অফ এলিমেন্ট এন্ড এলিমেন্ট ভ্যালু অফ এলিমেন্টটো কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া যদি মই এটা এক্সাম্পল দিও তোমালোকক some example a equal to 2 3 4 and b equal to 7 8 9 এই সেটটো কি হ'ব ইকুৱেল নে
3 5 8 9 next b to যদি দিও 5 9 next 3 8 ফার্স্ট সেটটো কি হ'ব আমাৰ প্ৰথমটো হ'ব example number 1 example number 2 ফার্স্টটো হ'ব ইকুইভ্যালেন্ট সেট ইয়াত কি হৈছে নাম্বাৰ অফ এলিমেন্ট সেম আছে 3 3 আৰু এইটো হ'ব ইকুৱেল সেট কাৰণ ইয়াত নাম্বাৰ অফ এলিমেন্টটো সেম আছে এলিমেন্টৰ ভ্যালু কেইটাও কি আছে সেম হৈ আছে হয়তো একে নিচিনাকে থকা নাই এটা ক্ৰমিকতে থকা নাই এটা অৰ্ডাৰতে থকা নাই কি হৈ আছে ডিফাৰেন্ট অৰ্ডাৰ হৈ আছে কিন্তু দুটাৰে নাম্বাৰ কেইটা ভ্যালু কেইটা এলিমেন্টৰ কি হৈ আছে সেম হৈ আছে আৰু নাম্বাৰ অফ এলিমেন্টটো কি হৈ আছে সেম আছে হেতু কাৰণে এটুক আমি কি ক'ব পাৰিছো ইকুৱেল সেট আজিলে আহিছো যদি ভিডিওটো চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা নেক্সট ক্লাছলৈ আমি এক্সাম্পল নম্বৰ 6 to 8 লৈ চাম